বাদুলী পুখুৰীৰ এখন অগ্ৰণী অনুষ্ঠান কৌশিক কলা বিদ্যালয়ৰ আৰু লগতে যিসকল শিল্পী আছিলে তেওঁলোকে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন কৰিবৰ কাৰণে তেওঁলোক মথুৰালৈ গৈছিলে। ইতিমধ্যে তেওঁলোক আহি পালেহি আৰু আমাৰ যিহেতু আমাৰ লগত আজি কেইগৰাকীমান শিল্পী আছে, আমি পোনপ্ৰথমতে তেওঁলোকৰ কিছু অনুভৱ আমি আপোনালোকৰ আগত তেওঁলোকৰ অনুভৱ আমি জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি আচলতে তেওঁলোকে কেনেকুৱা ধৰণৰ অনুষ্ঠান কৰিবলৈ গৈছিলে আৰু সমগ্ৰ পৰিৱেশটো কেনেকুৱা আছিলে অকণমান তেওঁলোকৰ অনুভৱটো আমি আজি এই অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকক অৱগত কৰিম। প্ৰথমতে তোমালোক যিহেতু আজি এটা অনুষ্ঠান কৰি আহিলাগৈ, কেতিয়া গৈছিলা আৰু কেনেকুৱা ধৰণৰ অনুষ্ঠান আছিলে আৰু তোমালোকৰ নিমন্ত্ৰণ কেনেকৈ পাইছিলা অকণমান যদি কৈ দিয়া। নমস্কাৰ। সৰ্বপ্ৰথমে তোমাক অশেষ ধন্যবাদ জনাইছো আমাক এনেধৰণে অকণমান সুবিধা দিয়াৰ কাৰণে অনুভৱ প্ৰকাশ কৰিবলৈ। বাৰু এতিয়া আমি আমাৰ কৌশিক কলা বিদ্যালয় বাদুলী পুখুৰী আৰু বৰাগাঁও আৰু লগতে অসমৰ নপুৰণি শিল্পীসকল লগ হৈ আমি বৃন্দাবন মথুৰাত যি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ কিছু দৃশ্য প্ৰদৰ্শন কৰিলোঁ। আমি আচলতে হিৰণময়ী ইণ্ডিয়া ফাউণ্ডেশ্যনৰ প্ৰণৱ শইকীয়া প্ৰভুৰ পৰা নিমন্ত্ৰণ পাইছিলোঁ ৰাসলীলা কৰিবৰ কাৰণে। আৰু আমাৰ বাবে সৌভাগ্যৰ কথা আছিল যদিও আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ দেৱৰ দেহাৱসানৰ দিনটোতে আমি ৰাসলীলা প্ৰদৰ্শন কৰিছিলোঁ। আৰু ইতিমধ্যে আমি ৰাসলীলা প্ৰদৰ্শন কৰাৰ পিছতেই যি দুৰ্ভাগ্যজনক খবৰটো পাইছিলোঁ, আমি মৰ্মাহত হৈছিলোঁ। যি কি নহওক বাৰু, আমি সময়ৰ তাগিদাত নিজৰ কৰ্তব্যখিনি কৰিয়ে যাব লাগিব। আমাৰ ভাল লাগিছিলে তাত অনুষ্ঠান প্ৰদৰ্শন কৰি, যিহেতু মথুৰাত আমাৰ মানুহসকল যথেষ্ট আধ্যাত্মিক, কিন্তু ভাষাৰ ক্ষেত্ৰত অকণমান বুজি নাপায়। তথাপিতো আমাৰ সৰু কৃষ্ণকে আদি কৰি তাত ৰাধাক যথেষ্ট গুৰুত্ব দিয়া হয়। আৰু আমি কংসালয় নন্দালয় দুইভাগ প্ৰদৰ্শন কৰিছিলোঁ, যথেষ্ট সহানুভূতি পাইছিলোঁ, ভাল পাইছিলে আৰু আমাক ভৱিষ্যতেও তাৰ কাৰণে বিচাৰিছে। আৰু লগতে তাতে উপস্থিত থকা কিছু সংখ্যক অসমীয়া ব্যক্তিও বিভিন্ন ঠাইত কংসালয় অনুষ্ঠানৰ বাবে যোগাযোগ কৰিছে। ভাল লাগিছিলে যথেষ্ট। আৰু আমি এই আপাহতে হিৰণময়ী ইণ্ডিয়া ফাউণ্ডেশ্যনক ধন্যবাদ জনাইছোঁ। আৰু আমি যে এইখিনি কৰিবলৈ পালোঁ তাৰ বাবে আমাক আগবঢ়াই নিছিলে অভিজিত খটীয়া বৰুৱা ছাৰে, তেখেতকো এই আপাহতে ধন্যবাদ জনাইছোঁ। কিমানজন গৈছিলা? আমি 18 জন গৈছিলোঁ। কেৱল যোৰহাট জিলাৰে নে? যোৰহাট জিলাৰে, যোৰহাটৰে আছিলে। আৰু তাত গৈ আচলতে যিটো পৰিৱেশত ইয়াত ৰাসলীলা কৰা আৰু তাত কৰাটো সম্পূৰ্ণ এটা পৃথক পৰিৱেশ। তাত কেনেকুৱা অনুভৱ? তাত অনুভৱটো মানে আমাৰ ইয়াত যেনেকুৱা ধৰণৰ লাইটিং বা ডেকৰেশ্যন যেনেকুৱা হয়, তাৰ ব্যক্তিসকলে ইমান বুজি নাপায় কেনেকুৱা ধৰণে কৰিব লাগে। স্কিনকে আদি কৰি বাৰে বাৰে মোক তেখেতে সুধি আছিলে কেনেকুৱা ধৰণৰ কি কৰিব লাগে। ময়ো যথেষ্ট ক'বলৈও বেয়া পাইছিলোঁ, তথাপিতো যিমানখন পাৰোঁ কৈছিলোঁ। আৰু এটা কথা আছিলে, দিনৰ ভাগত যিহেতু অনুষ্ঠিত হৈছিলে, গতিকে সেয়া আৰু মানে ৰাতি কৰাৰ নিচিনা হ'ব নোৱাৰে। যি কি নহওক আমাৰ ভাল লাগিছিলে কৰি, তাৰ মানুহখিনিৰ ছাপোৰ্টটোত কৰি ভাল লাগিছিলে। হয়, নিতান্তই ধন্যবাদ জনাইছোঁ। আৰু আজি তালৈ যোৱা আচলতে আটাইকেইগৰাকী শিল্পী আমাৰ লগত আজি উপস্থিত নাই, কিন্তু কণমানি যি দুগৰাকীও আছে তেওঁলোকেও কৃষ্ণ লৈছিলে। প্ৰথমতে এইফালে আহাচোন, তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম চিত্ৰাখনা শইকীয়া। তুমি কি লৈছিলা? কৃষ্ণ লৈছিলা? তুমি কৃষ্ণ যে লৈছিলা, বচন গাইছিলানে? গাইছিলোঁ। অকণমান গাই দিয়া। আয়ে মোতকৈ দদিহে ডাঙৰ বুলি ভাবে, আজি মই সকলো দদি নষ্ট কৰি পেলাম। তাত কেনেকুৱা লাগিলে কৰি? ভাল লাগিলে। আৰু এগৰাকী কৃষ্ণ আছে, তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী সুকন্যা শইকীয়া। তুমি কি লৈছিলা? মই কালিয়া দমনৰ কৃষ্ণ লৈছিলোঁ। তোমাৰ বচন আছিলে নে? আছিলে। অকণমান বচন গাই দিয়াচোন। মোৰ মহাভক্ত গোপবন্ধুসকলে কৃষ্ণটো হৈ বিষময় প্ৰাণী প্ৰাণ কৰি হেৰুৱাইছিল নিজ নিজ প্ৰাণ।
হয় আচলতে এনেধৰণেৰে এই কণমানিসকলে ইমান সৰুৰে পৰা এখন মঞ্চ পাইছে আৰু কেৱল মাত্ৰ যোৰহাট জিলাতে নহয় তেওঁলোকে গৈ বাহিৰতো যিহেতু এনেধৰণৰ অনুষ্ঠান কৰি আহিছে এয়া আমাৰ নিতান্তই যোৰহাট জিলাৰ বাবে বিশেষকৈ গৌৰৱ আৰু এগৰাকী আছে আমি তেওঁৰ পৰা অকণমান অনুভৱ জানিবলৈ চেষ্টা কৰিম যিহেতু আপোনালোক গ'ল কেনেকুৱা অনুভৱটো নমস্কাৰ ভালেই লাগিলে তাত গৈ গ'লো গোটেইখিনি তাত ৰাসো কৰিলোঁ হয় আৰু আমাক প্ৰভুৱে গোটেইখিনি আমাক মথুৰা বৃন্দাবনৰ যি কৃষ্ণৰ মানে বিশিষ্ট ঠাইবিলাক প্ৰদৰ্শন কৰালে সেইখিনি চাইও ভাল লাগিলে তেওঁ যথেষ্টখিনি আমাক সহায় কৰিলে দেখালে মেলিলে গোটেইখিনি সুবিধা আমাক দিলে তাৰ বাবে ভাল লাগিলে হয় যিহেতু তোমালোক তালৈ গৈছিলা তাত ইতিমধ্যে কৈছাই কেইবাগৰাকীও শিল্পী তালৈ গৈছিলে তেওঁলোকে অকণমান যদি তেওঁলোকৰ কথাও কৈ দিয়ে মই সৰ্বপ্ৰথমে নাম ল'ব লাগিব অভিজিত খটীয় বৰা ছাৰৰ তেখেতে আমাক সুন্দৰকৈ প্ৰস্তুত কৰি তুলিছিলে ৰাসলীলা ভাগি প্ৰদৰ্শন কৰাত আৰু আমাৰ গোটেই টীমটোত কংসালয়ত কংসৰ চৰিত্ৰত অভিনয় কৰিছিলে মোৰ ভাইটিসম নিতু হাজৰিকা সকলোৱে পৰিচিত বসুদেৱৰ চৰিত্ৰত অভিনয় কৰিছিলে সকলোৰে পৰিচিত বিশাল শইকীয়া আৰু কালকেতুৰ চৰিত্ৰত অভিনয় কৰিছিলে সকলোৰে পৰিচিত তেওঁ সুৰজিত শইকীয়া লগতে নন্দালয়ৰ দৃশ্যত নন্দৰ চৰিত্ৰত অভিনয় কৰিছিলে মণ্টু শইকীয়া আৰু যশোদাৰ চৰিত্ৰত অভিনয় কৰিছিলে মোৰ কাষতে থকা শিখা শইকীয়া আৰু কণমানি দুটাকটো দেখিছেই তাহাঁতি কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিছিলে আৰু মহাৰাসৰ কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিছিলে কণমানি এজনী ছোৱালী ৰিয়া ফুকন আমাৰ কৌশিক কলা বিদ্যালয়ৰ ছাত্ৰী আৰু ৰাধাৰ চৰিত্ৰত অভিনয় কৰিছিলে আমাৰ কৌশিক কলা বিদ্যালয়ৰ ছাত্ৰী সৃষ্টি বৰা আৰু তেনেধৰণে আৰু বিশেষকৈ মই নাম ল'ব লাগিব এই ক্ষেত্ৰত আমাক ৰাসলীলা ভাগি প্ৰদৰ্শন কৰাত সুন্দৰকৈ ৰূপসজ্জা সাজসজ্জাৰে আমাক প্ৰস্তুত কৰি তুলিছিলে দিবাকৰ মই এই আপাহতে দিবাকৰকো ধন্যবাদ জনাইছোঁ আৰু আমি সকলোৰে সহযোগিতাত সুন্দৰকৈ ৰাসলীলা ভাগি প্ৰদৰ্শন কৰি আহিলোঁ